নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আগবঢ়াব বিচাৰিছোঁ জুন মাহৰ বাবে কন্যা ৰাশিৰ মাহেকীয়া ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকাৰ জুন মাহৰ বাবে কেৰিয়াৰ ক্ষেত্ৰত মাহটোত আপুনি ভাল হোৱাৰ সম্ভাৱনা আছে। বুধ নৱম স্থানত থাকিব, যাৰ বাবে আপুনি নিজৰ কাম ভালদৰে কৰাত মনোনিৱেশ কৰিব লাগিব। চাকৰি কৰা ব্যক্তিসকলৰ এই মাহটোত বিচাৰি থকা ট্ৰান্সফাৰটো হ'ব পাৰে। এই সময়ছোৱাত নতুন নিযুক্তি পোৱাৰো যথেষ্টখিনি সম্ভাৱনা আছে। বিশেষকৈ প্ৰথমাৰ্ধত 14 জুনলৈকে এনে হোৱাৰ সম্ভাৱনা প্ৰবল। 15 জুনৰ পিছত চৰকাৰী চাকৰি পোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায় কৰাসকলৰ বাবে মাহটো শুভ। ৰাহু গোটেই মাহটো সপ্তম স্থানত থাকিব, যাৰ বাবে আপোনাৰ বুদ্ধিমত্তা বৃদ্ধি পাব। আপোনাৰ ব্যৱসায়ত ভাল অগ্ৰগতি হ'ব। বাকী থকা কামসমূহো স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। আৰ্থিক ক্ষেত্ৰত মাহটোত মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰথমতে ষষ্ঠ স্থানত শনি উপস্থিত থাকিব, যি আপোনাৰ দ্বাদশ ঘৰটোৰ তাৰ পৰাই সম্পূৰ্ণ দৃষ্টিৰে চাব। ইয়াৰ ফলত আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে। বেংকৰ পৰা ঋণ ল'ব পাৰে বা কোনো বিশেষ কামৰ বাবে কাৰোবাৰ পৰা আপুনি ধাৰ ল'ব পাৰে। এই সময়ছোৱাত ঋণ বৃদ্ধিৰ সম্ভাৱনা থাকিব পাৰে। আপুনি আগতে লোৱা যিকোনো ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰা দেখা যাব। নৱম স্থানত 4টা গ্ৰহৰ অন্তৰ্ভুক্তিয়ে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। অষ্টম স্থানত উপস্থিত থাকি মঙ্গল গ্ৰহে আপোনাক গোপন আয় প্ৰদান কৰিব পাৰে আৰু অভাৱনীয় আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। এই মাহত ভ্ৰমণৰ বাবে অধিক ধন খৰচ কৰাৰ সম্ভাৱনা থাকিব। এই মাহত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু দুৰ্বলতাৰ সম্ভাৱনা আছে, গতিকে আপুনি সাৱধানে কাম কৰিব লাগিব। অষ্টম স্থানত মঙ্গল উপস্থিত থাকিব, যাৰ ফলত যিকোনো ধৰণৰ অস্ত্ৰোপচাৰ হ'ব পাৰে। এই সময়ছোৱাত তেজৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত কোনো ধৰণৰ আঘাত বা দুৰ্ঘটনাৰ সম্ভাৱনা থাকিব পাৰে। সেয়ে আপুনি গাড়ী বা মটৰচাইকেল চলাওঁতে অকণমান সাৱধান হ'ব আৰু নিয়ন্ত্ৰিত গতিসীমাৰ ভিতৰত চলাব। মাহৰ শেষৰ ফালে তুলনামূলকভাৱে অনুকূল হ'ব আৰু তেতিয়া স্বাস্থ্যৰো উন্নতি হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মাহটো শুভ হৈ থাকিব। অবিবাহিতসকলৰ বাবে এই মাহটো অনুকূল হ'ব। তেওঁলোকৰ বিয়া হোৱাৰো সম্ভাৱনা যথেষ্ট পৰিমাণে আছে। যদি আপুনি বিবাহিত, তেন্তে আপোনাৰ বিবাহিত জীৱনত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ জীৱনসংগীয়ে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। তেওঁৰ আচৰণো সলনি হ'ব পাৰে, যাৰ প্ৰভাৱে আপোনাৰ বিবাহিত জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব আৰু আপোনালোক দুয়োৰে মাজত ভুল বুজাবুজি বাঢ়িব পাৰে। অৱশ্যে দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ সম্পৰ্কক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। সেয়েহে পৰিস্থিতিবোৰ চম্ভালিব লাগিব। তেতিয়া আপুনি আপোনাৰ বিবাহিত জীৱন ৰক্ষা কৰিব পাৰিব আৰু আপোনাৰ জীৱনসংগীৰ সৈতে ভাল সময় কটাব পাৰিব।